ৰঞ্জিত বসুমতাৰী ওৰফে বি.আৰ. ফেৰেংগাক আউট কৰা হ'ব। বি.আৰ. ফেৰেংগা বিটিচিৰ মানুহ নহয়। ৰঞ্জিত বসুমতাৰী এজন বিদেশী হয়। বিগত 2008 চনত আহিছে ৰঞ্জিত বসুমতাৰী। বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি.আৰ. ফেৰেংগা বিটিচিৰ মানুহ নহয়। এই মন্তব্য বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ। চিৰাং জিলাৰ বিজনেৰ ভাটপাৰা যুৱ বিপিএফৰ মহিলা মৰ্চা আৰু BSUৰ যৌথ কৰ্মশালা উপলক্ষে অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীৰে কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ বিৰুদ্ধে সৰব হৈ সংবাদ মাধ্যমৰ আগতে এইদৰে মন্তব্য কৰে। উল্লেখ্য, হাগ্ৰামা মহিলাৰে UPPL দলত যোগদান কৰিলে মহিলাৰীক দেৱৰগাঁও সমষ্টি এৰি দি জয়যুক্ত কৰাই কাৰ্যবাহী সদস্যৰ পদ দিয়া হ'ব বুলি কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে মন্তব্য কৰিছিল। মই কৈছো ফেৰেংগাক মই কৈছো এই ফেৰেংগাই এনেকুৱা কোৱাৰ কোনো অধিকাৰেই নাই। যেহেতু সি ব্ৰিটিছৰ মানুহ নহয়, সি ফৰেনাৰ হয়। চাই থাকক, চৰকাৰ আমাৰ আহি আছো, মই RTI কৰি পেলাই ফেৰেংগাক এই ব্ৰিটিছৰ পৰা আউট কৰিম। 2008 চনত আহা এই ফেৰেংগা। আপুনি প্ৰাক্তন দেৱৰগাঁও সমষ্টিত আপোনাক তৈয়াৰ কৰিব বুলি কৈছে যদি UPPLত যোগদান কৰে। মই কৈছো না তাৰ কথা কিবা মূল্য আছে। হা, এইবিলাক কথা বাদ দে বেলেগ কি পূৰ্বতে কিন্তু আপুনি বহুত কাম কৰা নাই বুলি কৈছে, তেখেতৰ অভিযোগ আনিছে। বেলেগ কথা সুধকচোন কি আছে। আজি UPPLত 5 জন জইনিং কৰিছে বাছ। আৰু আমাৰ আজি কি কয় এইটো মানাস চেৰপাং ইয়থ ওমেন আৰু BSU হিচাপে ৱৰ্কশ্বপ পাতিছোঁ। আৰু যিটো পাৰ্টিচিপেণ্ট খুব ভাল, ইয়থৰ বা ওমেনৰ বা BSUৰ যিবিলাক প্ৰেজেঞ্চ আজি এই মিটিঙত খুব ভাল পৰিৱেশ। আৰু মানাস চেৰপাং জিকিব এইবাৰ। অকল মানাস চেৰপাং নহয়, এই কি বুলি কয় ধৰিবাৰীও জিকিব, চুবাইজাৰো জিকিব। 3টাও এইবাৰ চুইপ মাৰিব বিজনী জিলাত। আৰু চৰকাৰ আমাৰ আহি আছে। চৰকাৰ অহাৰ পিছত আমি কি কাম কৰিম এইবিলাক কথাটোহে আমি জনাই আছো। মিনিমাম 25টা BPF দলে পাব আৰু BJPয়ে আজিৰ দিনত 15টা পাই আছো। BJPয়ে UPPL 0 গোটেই BTCত যিটো পাৰ্টিৰ পজিশ্যন BPFে 1 নম্বৰত আছে, এইটো চবেই জানে। আৰু নেক্সটত BJPৰ পজিশ্যন আছে, 3 নম্বৰত UPPLৰ পজিশ্যন। আৰু BPFে আজিৰ দিনত 25টা তলত নাপায় আৰু BJPও আজিৰ দিনত 10টাৰ ওপৰত পাই আছে। UPPL 0 বাইচান্স লাখ থাকিলে একটা জিকিব পাৰে কোনবা, কিন্তু সেইটো এইবিলাক কথা নাসুধিব মোক। এইবিলাক কথা নাসুধিব, এইবিলাক মই আলচ লাগে ক'বলৈ। এইবিলাক প্ৰশ্নৰ উত্তৰ নাই মোক। এইবিলাক কৈ লাভ নাই। কোনোবা স্কন্দন খাম্পাৰ কথাত নুসুধিব মোক। বেলেগ যদি কিবা কথা আছে সোধক, মই কম। হাগ্ৰামা মহিলাৰে আৰু কয় যে আগন্তুক BTCৰ পৰিষদীয় নিৰ্বাচনত BPF দলে 25টা সমষ্টি পোৱাটো নিশ্চিত। আৰু আজিৰ দিনত BJP 15টা পৰিষদীয় সমষ্টি লাভ কৰাৰ বিপৰীতে UPPL দলে এটাও সমষ্টি লাভ নকৰে। ভাগ্য থাকিলে এটা সমষ্টি UPPL দলে পাব পাৰে। এতিয়া প্ৰমোদ বড়োৰ চৰকাৰৰ কেৱল 1 মাহ 4 দিন আছে। এই সময়ছোৱাত প্ৰমোদ বড়োই নিজে কোৱাৰ দৰে BTCক ছুইজাৰলেণ্ড বনাই দেখুৱাই দিয়ক। সি নিজে বড়ো হৈ পেলাই বড়োকে উচ্ছেদ কৰিছে। আৰু কোন মুছলিম কোন বঙালীৰ কাৰণে কাম কৰিব মই চিন্তা কৰকচোন। আৰু কেনেকৈ UPPL কৰিব পাৰে। যেতিয়া NRC নাম ওলাইছে, এই মুছলিমৰ ওপৰত কেছ দিয়াটো কোন হয়? এই প্ৰমোদ বড়োই দিছে। প্ৰমোদ বড়োই কেছ দিছে। আপোনালোকে এই বিজনেছ মানুহে কোন মান খাচাৰ পইচা নাই, নিজৰ ছাগলী গৰু বেচাই কিনা যাব লগা হৈছে না নাই মুছলিম মানুহবিলাক। তাহলে এটা UPPL করার কি অর্থ আছে? আছে তো দালাল একজন দুজন
ইমান হাৰাশাস্ত হৈছে মুছলিম বেংগলীও হৈছে ৰাজবংশীও হৈছে মুঠতে খেচ কৰিছে গোৰ্খাসকলেও কষ্ট পাইছে তো এইবিলাক মানুহৰ লগত কি পাৰ্থি কৰিম প্ৰমোদ বড়ো ৰাজবংশী নহয় মুছলিম নহয় বা বেংগলী নহয় বড়ো জানে সেই বড়ো মানুহ হয় বড়োকে উচ্ছেদ কৰিছে বেখাৰাকে বাবৈ চিৰাঙৰ সেইফালে ৰেণিকাটা এইফালে উচ্ছেদ কৰিছে না মোবাইলত পাইছে না নাই মই নাজানো তো এইবিলাক কথা পাতিলে ভাল নালাগে আপোনালোকে মই কম প্ৰমোদ বড়োৰ চৰকাৰ মানে 1 মাস 324 না 1 মাস 4.5 বছর 1 মাস 4.5 মাত্র আছে তার মানে 31 মাস লেকে এই যদি 1 মাস এই ফেব্রুয়ারি তো 28 না 4.5 আছে আজি 24 আর মার্চ মাস তো 31 তার মানে প্রমোদ বড়োয়ে এই 1 মাস 4.5 ভিতরতে কৈ আছিল বিটিচিটো সুইজাৰলেণ্ড বনাব 1 মাস 4.5 আছে বনাইলে গ'ল এই চেল্ফ গ্ৰুপক পইচা দি বুলি কৈছে 1 মাস 4.5 বাকী আছে ইয়াৰ ভিতৰত দিব লাগিব সি ইয়াৰ পিছত তাৰ কথাৰ মূল্য নাই তাৰমানে 31 তাৰিখলৈকে ইয়াৰ কাগজ কলমটো ব্যৱহাৰ হ'ব ইয়াৰ কাগজ কলমটো ব্যৱহাৰ হ'ব 31 তাৰিখ পাৰ হোৱাৰ লগে লগে ইয়াৰ এণ্ডিং শেষ আর 1 টাকা পয়সা ব্যবহার করব নোৱাৰে এই বিটিসির পয়সা 31 তারিখের লাস্ট মার্চ 31 তারিখ 31 তারিখের ভিতরতে সেই কতবা যদি দালান বনাব লাগে বনাই ফেলাই দেখাও বিটিসিটো যদি সুইজারল্যান্ড বনাব লাগে এই 1 মাস 4.5 আছে সময় আছে এটাও বনাব পারে সেভেন গ্ৰুপক 75,000 এইবিলাক দিব পারে ইচ্ছা কৰিলে 1 মাস 4.5 আছে মিথি ভাই 1 মাস 4.5 बेनि गेजेराव सुइजारलेण्ड बानायबानो जाबाय बेनि गेजेरावनो सेल्फ ग्रुपबो फैसा होदों बेनि गेजेरावनो लामाफोर बानाय हायो दाबो समय दं थारमाने मुल्य गैला बेयो एक्सिपसो जानसै गैला एकटाও কাম কৰিব নোৱাৰে थारमाने ইয়াৰ নতুন পইচাটো হাত দিব নোৱাৰে 5 বছৰৰ কাৰণে একজন এমচিএলএ হয় এমএলএ হয় প্ৰাইম মিনিষ্টাৰ হয় চিফ মিনিষ্টাৰ হয় মন্ত্ৰী হয় 5 বছৰৰ পইচাটো এতিয়া শেষ হ'বলৈ গৈ আছে 31 মাৰ্চত এইবিলাক বুজি পায় না নাপায় 31 মাৰ্চতে লাষ্ট এই চাকৰি কৰা বা কিবা কিবি এইবিলাক চবে জানিব বা কন্ট্ৰেক্ট কৰা কোনোবা আমাৰ জানে নিজৰ ল'ৰা ছোৱালীবিলাক আজিৰ দিনত বহুত এক্সপাৰ্ট হয় 31 তাৰিখৰ পিছত তাৰ কথাৰ একো মূল্য নাথাকিব এই আজিৰ দিনত কওঁ অহাকালি কৰক বা এতিয়া অলপ মূল্য থাকিব পাৰে 31 তাৰিখে ক'লে চেষ্টা নাই যেবাই 31 তাৰিখৰ উনাवनो বিনে মাৰিব 31 তাৰিখৰ পিছত 31 তাৰিখ ৰাতি 12টা লৈকে সি কাম কৰিব এই সময়তে তোমাৰটো পইচা খাব চৈ কৰি পেলাই যাব 12টা শেষ হোৱাৰ লগে লগে ৰাতি 12টা বজাৰ লগে লগে ইয়াৰ চিটটো গ'ল নামতহে চিট এনে এক চিট বুলি ক'লে হৈ নামতহে চিট হৈ থাকিব কোনো নতুন অৰ্ডাৰ যিহেতু দিব নোৱাৰে নতুন পইচা ৰিলিজ কৰিব নোৱাৰে এইকাৰণে চিন্তা কৰিব লগা নাই প্ৰমোদ বড়ো আপুনি যিবিলাক কথা দিছে যিবিলাক মিছন ভিজন বনাই আছে 1 মাস 4.5 আছে কৰিলে গ'ল না মই কোচমাৰ গৈ থাকে বাচিনা আকৰে যদি বিটিআৰ চুক্তিটো যদি আকৰে পালন নহয় তেতিয়াহ'লে মই নিজে সুইচাইড কৰিম বুলি কৈছে এই যে 31 তাৰিখ মাৰ্চ সুইচাইড কৰি 1 তাৰিখত এপ্ৰিল 1 তাৰিখত সুইচাইড কৰ নহ'বা থৈনামুক ৰাইচাব এই নিজে কৈ লোৱা কথা বিটিআৰ চুক্তিটো যদি আকৰে পালন নহয় ইমপ্লিমেণ্ট নহয় তেতিয়াহ'লে মই একজন মন্ত্ৰীৰ চোতালত যাই পেলাই সুইচাইড কৰি বুলি কৈছে ঠেপ বাজাই দিম দাম নাহিলে হা দাম নাহিলে তোমাৰ শুনাই দিম প্ৰমোদ বড়ো যে সুইচাইড কৰিব বুলি কৈছে এই খাতি কৈছে বুজি পাব পাৰে
একটা সাইকত শেষ এক সাইকত সুইসাইড করব লাগে কি হিসাবত खोनासंनाय जे लेक्सार ओंखायनो जोङो जाय कमानिफ्राय लानानै जुजिगासिनो दङ कार्बि आंलंआ दिनै 15 बोसोर इमप्लिमेन्ट जायाखै मैया हरावबो दासिमबो जोङो नांलायबावदों जे कार्बि आंलंआ नेक्स्ट पार्लियामेन्टआव फैगोन ना फैया आङो मैया बुंदों आसामनि सासे मन्थ्रिखौ जों दिनै जे सुक्तिखौ खालामगोन बे सुक्तिया जुदि आखरे आखरे पालन जाया आं नोंनि न' लांगोनायाव थांना सुइसाइड खालामहैगोन होनना जाथि दानाया सोरनिबा बिगुरजों जाबाय ना सुइसाइड खालामहैगोन खाबाय बे आं बुंनाय खोथा खाबाय एथ' प्रमद बर' खवा खोथा जाबाय दे सुइसाइड खालामहैगोन खाबाय सुइसाइडनि डेटआ एप्रिल 1 तारिख 4 दिन আছে আৰু এতে ফটাফট কৰক সুইজাৰলেণ্ড বনাব লাগে বনাও সময় আছে পারে এক মাহ হলেও পারে সুইজারল্যান্ড সেভেল গ্রুপ পয়সা দিও ঘরে ঘরে চাকরি দিও পারে তো এক মাহ আর 4 দিন আছে কিবা বলে আমি বলে জব বুলি কোৱাটো বুজি নাপায় বুলি কৈছে না জবটো কি দে জবটো ইংলিছ হ'ল দে আমি ইংলিছ নাজানো जेनेबा आं इंलिश होनला जब माने मा होननाय जादों प्रमोदा गाव मा एक्सप्लेन खालाम आपनि बर' भाषादि न'खर न'खर साख्रि होगोन होननानै बुंदोंबाबो बेथ' साख्रिथार दे जबखौ जों बुजियाखै दे भालो जबथ' हल इंराजि शब्द किन्तु बर' भाषादिथ' কৈছে আপনি न'खर न'खर साख्रि होगोन नङा होमबा बेखौथ' आं बुजिथारो साख्रि ना साख्रि माने साख्रि बेथ' जब নহয় এই ইংলিশৰ জবটো বেলেগ হৈ গ'ল দে আমি বুজি নাপালোঁ আপুনি কৈছে না নাই অসমীয়াটোও কৈছে বৰ ভাষাটোও কৈছে বৰ ভাষা চাকৰি মানে চাকৰি নহয় না বৰটো আমি বুজিথাৰিলে मोनसे बुजिया बर'खौ সভাত যুৱ বিপিএফৰ কেন্দ্ৰীয় সভাপতি ৰিঞ্জয় বড়ো অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কয় যে বিটিচিত ইউপিপিএলৰ চৰকাৰ 5 বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে কিন্তু এই 5টাকৈ বছৰত ইউপিপিএল দলে ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ এটাও সম্পন্ন কৰিব পৰা নাই গতিকে বিজনেৰ মানাহ চেৰফাং সমষ্টিৰ পৰা ইউপিপিএল দলক হৃদয়ৰ পৰা বিদায় দিবলৈ ৰাইজ সাজু হৈ আছে মই প্ৰথমে হাগ্ৰামা ছাৰ ডাঙৰীয়াক যিজন আমাৰ গুৰু হয় আমি শ্ৰদ্ধা কৰোঁ আমি মানে ভক্ত আৰু হাগ্ৰামা ছাৰৰ তো তেখেতে যদি এনাউন্স কৰিছে হাগ্ৰামা ছাৰকে মই প্ৰথমে ধন্যবাদ দিম আৰু ভাল লাগিব মানে ভাল লাগিছে নিশ্চয় মানুহ হিচাপেতো ভাল লাগিবই ভাল লাগিছে কেণ্ডিডেটৰ কাৰণে এতিয়া মোক যদি এনাউন্সমেণ্ট কৰিছে আৰু মই মানাহ চেৰফাঙত MCLA ইলেকশ্যনৰ কাৰণে পুৰা প্ৰস্তুত এইটো প্ৰতিনিধিত্ব আপুনি কৰিব কি বুলি ভাবে কোনে আপোনাৰ মানে মূল হ'ব বুলি মানে প্ৰতিদ্বন্দিতাটো হাগ্ৰামা ছাৰে সদায় কৈছে যে আমাৰ মানে দ্বিতীয় হেৰিত কি বুলি কয় দ্বিতীয় স্থানত বিজেপি আছে তো সেই হিচাপে আমি বিজেপিকে হেৰি কৰিছোঁ চিৰিয়াছলি লৈছোঁ বিজেপিয়ে আমাৰ বহুত তেওঁলোকৰ যেহেতু মানে চেণ্ট্ৰেলতো তেওঁলোকৰ চৰকাৰ ষ্টেটত তেওঁলোকৰ চৰকাৰ ইভেন আমাৰ BTC অঞ্চলতো তেওঁলোকৰে চৰকাৰ তো তেওঁলোকে শক্তিশালী দল ৰাষ্ট্ৰীয় দল এটা তেওঁলোকৰ লগত আমি মানে সাজু কৰি ৰাখিছোঁ নিজকে প্ৰতিনিধিত্ব কৰিব বা কেন্দ্ৰত যদি আমাৰ বিজেপি চৰকাৰৰ লগত ইউপিপিএল চৰকাৰ আছে এই মানাহ চেৰফাং সমষ্টিত কি ইউপিপিএল মানে দলে মানে সোমাব পৰা নাই নেকি বা ঢুকি পোৱা নাই নেকি নহয় মানে ৰাইজৰ মাজত যদি সোমাব লাগে তেতিয়া কাম কৰি দেখাব লাগে তেওঁলোকে কাম কৰিব পৰা নাই আমাৰ যেনেবা প্ৰমোদ বড়ো ডাঙৰীয়া কোকৰাঝাৰত বহি পেলাই BTC মুৰব্বী হিচাপে বহি পেলাই তেওঁ একো কৰিব পৰা নাই আৰু আমাৰ মানাহ সমষ্টিত যিজন এজন EM আছে ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া তেওঁ BPFৰ পৰাই জিকিছিলে ইয়াৰ পিছত EMৰ হেৰি পাইছে তেওঁ গাড়ী পাইছিলে গাড়ী পোৱাৰ পিছতো তেওঁ একো কৰিব পৰা নাই এইকাৰণে আমি তেওঁ আমাৰ প্ৰতিদ্বন্দিতা বুলি নাভাবোঁ 5টা বছৰ ইউপিপিএলৰ চৰকাৰৰ মানে যিটো কাৰ্যকাল সম্পন্ন হ'বলৈ যাই আছে তেখেতসকলে ৰাইজক যি ধৰণে প্ৰতিশ্ৰুতি দিছিল এটাও প্ৰতিশ্ৰুতি আজি তেওঁলোকে মানে কৰিব পৰা নাই পূৰণ কৰিব পৰা নাই তাৰ কাৰণে বিজনী জিলা লগতে মানাহ চেৰফাং সমষ্টিৰ পৰা ৰাইজে ইউপিপিএলক মানে হৃদয়ৰ পৰা বিদায় দিবৰ কাৰণে সকলোৱে সাজু হৈ আছে তো ইয়াৰ কাৰণে ইউপিপিএল আগন্তুক মানে BTC নিৰ্বাচনত তেওঁলোকে মানে কেণ্ডিডেট দি তেওঁলোকে কোনো লাভ নহ'ব আৰু ৰাইজে তেখেতসকলক কোনো বিশ্বাস নকৰে
প্ৰমোদ বড়ো ডাঙৰে কেৱল মানে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি ডাঙৰ ডাঙৰ লেকচাৰ ডাঙৰ ডাঙৰ ভাষণ দি মানে 5টা বছৰ নিজৰ কাৰ্যকাল তেখেতে মানে সমাপ্ত কৰিলে কাম কৰাৰ একো উদাহৰণ আমি বিচাৰি নাপাওঁ আপোনালোকে চাব চিৰাং জিলাত কি কি উদাহৰণ আছে তেখেতসকলে কাম কৰা এটাও উদাহৰণ নাই ৰাস্তা ঘাট মানে বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি তেওঁলোকে মানে ইউপিপিএল চৰকাৰে কৰা কোনো উদাহৰণ আমি বিচাৰি নাপাওঁ তেওঁলোকে বিটিচি চুক্তিৰ আধাৰত আমাৰ চিৰাং জিলাতে নেৰিম ষ্টেণ্ডাৰ্ডৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট মানে মেডিকেল ছায়েন্স মানে এটা মনাৰ কথা কৈছিল কিন্তু আজি 5টা বছৰ সম্পন্ন হ'ল সেইটো মানে বাস্তৱত মানে তেওঁলোকে কৰিব নোৱাৰিলে আৰু এনেকুৱা বহুত উদাহৰণ আছে প্ৰত্যেকটো জিলা ভিত্তিত এখন মানে চেণ্ট্ৰেল স্কুল তেওঁলোকে আমাৰ বিটিচি চুক্তিৰ দ্বাৰা 6.3 দফা যিটো লিখা আছে তেওঁলোকে এইটো কাৰ্যকাৰী কৰিব নোৱাৰিলে আৰু ইয়াৰ কাৰণে ৰাইজে আজি দুখ পাইছে আজি মানে ইউপিপিএল দলৰ যদিও তেওঁলোকে চৰকাৰত আছে ইউপিপিএল দলে চৰকাৰে থকা সত্ত্বেও বিভিন্ন স্তৰৰ তেওঁলোকৰ মানে নেতা কৰ্মী আজি আপোনালোকে চাব আমাৰ দলক সদায় মানে যোগদান কৰি আছে কাৰণটো কি কাৰণ তেওঁলোকে মানে ব্যৰ্থ হৈছে কাম কৰিব পৰা নাই আৰু তেওঁলোকৰ নেতা কৰ্মী নিজৰ মানে কেন্দ্ৰীয় পৰ্যায়ৰ নেতাৰ ওপৰত কোনো বিশ্বাস নাই বিশ্বাস হেৰাইছে আৰু ৰাইজেও বিশ্বাস কৰা নাই তেখেতসকলক 5টা বছৰ ৰাইজে তেখেতসকলক চালে সময় দিলে কিন্তু তেওঁলোকে একো কাম কৰিব পৰা নাই কাৰণে আজি বিপিএফ দলৰ প্ৰতি আকৃষ্ট হয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্ব ৰাইজে বিচাৰিছে আৰু আজি বিপিএফ দলে সেই কাৰণে আকৌ মানে সক্ৰিয় হৈ উঠা আপোনালোকে সকলোৱে দেখা পাই আছে সভাত যুৱ বিপিএফৰ কেন্দ্ৰীয় উপসভাপতি কাষ্টম বসুমতাৰী বিপিএফৰ মহিলা মৰ্চাৰ কেন্দ্ৰীয় সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বিজনী জিলা বিপিএফৰ সভাপতি ৰবিৰাম খাকলাৰী বিজনীৰ প্ৰাক্তন বিধায়ক কমল কুমাৰ ব্ৰহ্ম প্ৰাক্তন বিধায়ক ৰমিয়া ব্ৰহ্মসহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে ব্যুৰো ৰিপৰ্ট এ নিউজ 24/7